নমস্কাৰ অসমবাসী আকৌ এটা নতুন যাত্ৰা আৰম্ভ কৰিবলৈ ওলালো খুদুৰ গুৱাহাটীৰ পৰা ডিমাপুৰলৈ বুলি হাতত বেগ কঢ়িয়াই লৈ তিনিওজনে জেনেৰেল ডাব্বাৰ ভিৰৰ মাজে মাজেৰে Welcome to Dimapur guys. প্ৰায় 6 ঘণ্টা অতিক্ৰম কৰি আহি পালো ডিমাপুৰ আৰু বাকি থকা পথখিনি আমি এই অটোভেনখনেৰে যাত্ৰা কৰিম চাই থাকক চাহপাত বাগানৰ মাজে মাজেৰে গৈ গুড মৰ্নিং এভৰিৱান ডিপুস ট্ৰাভেল ব্লগলৈ সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ ওলাইছো আজিৰ ভিডিঅ'টো মোৰ বাবে এটা বিশেষ ভিডিঅ' হ'বলৈ গৈ আছে আজিৰ এই ভিডিঅ'টোত আপোনালোকে নতুন কিবা এটা দেখিবলৈ পাব কাৰণ মই বৰ্তমান আহি পাইছো অসম পুলিচৰ ট্ৰেনিং চেণ্টাৰত গাইস ইয়াৰ মাজতে ইম্পৰ্টেন্ট কথা এটা ক'ব বিচাৰিছো মই যে মোৰ এই ভিডিঅ'টো আপোনালোকে সকলোৱে চাওক কাৰণটো সৈনিকসকলে ঈশ্বৰৰ শপত খাই সংবিধানৰ প্ৰতি নিজৰ দেহ ত্যাগ কৰি হলেও নিস্বাৰ্থভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যাতে এই প্ৰতিশ্ৰুতি তেওঁলোকে পাহৰি নাযায় তাৰে কাৰণে সৈনিকসকলে মোৰ এই ভিডিঅ'টো চাওক আৰু সাধাৰণ জনতা এই কাৰণতে চাওক যাতে তেওঁলোকে সজাগ আৰু সচেতন হৈ থাকে ধন্যবাদ ফাইনালি গাইস মই সেই প্লেগ্ৰাউণ্ডলৈ আহি পালো যত শপত গ্ৰহণ লোৱা হ'ব খুবেই ভাল লাগিব সকলোৱে সাজু হৈ আহিছে আৰু গাৰ্জেনবোৰো আহিছে সকলোৰে চাই থাকক গাইস সকলোকে ধন্যবাদ জনালো যিসকলে মোক এই সুযোগটো দিলে ভিডিঅ' বনোৱাৰ অশেষ ধন্যবাদ এভৰিৱান সকলোৱে সাজু হৈছে প্ৰেড কৰিবৰ কাৰণে সো তাৰ আগত সকলোৱে এই ভাল লগা মুহূৰ্তবোৰ কেপচাৰ কৰি লৈ আছে সুন্দৰকৈ ফেমিলিৰ লগত সকলোৱে ফটো উঠি আছে চাব পাৰিছে সো অলপ পিছত কাৰ্যসূচীখিনি আৰম্ভ হ'ব তেতিয়া আপোনালোকক সকলোখিনি দেখাম ইয়াতে মই দেখিবলৈ পাইছো যে সকলো টিমটো মিলি সিহঁতৰ লাষ্ট মুহূৰ্তখিনি কেপচাৰ কৰিবলৈ লৈছে ধুনীয়াকৈ মই আপোনালোকক দেখাই দি আছো পুৰা গ্ৰুপটো খুবেই ধুনীয়া লাগিছে চাওক জুম কৰি দেখাইছো দেখিবলৈ পাইছে সকলোকে ৰেডি হোৱাৰ আদেশ দিছে আজিৰ মুখ্য অতিথি মাননীয় এছএন সিং আইপিএছ ছাৰ আমাৰ মাজত উপস্থিত হৈছে
এতিয়া জোৱানসকলক শপত গ্ৰহণ কৰাব ডিচি সৰহানন্দ সাহেব। शपथ ग्रहण के लिए धन्यवाद। आगे এতিয়া মই এই বাহিনীৰ অধিনায়ক মহোদয় আমাৰ মাজত উপস্থিত থকা মাননীয় আৰু এখন শৰাইৰে আদৰণি সম্ভাষণ জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত আমাৰ ডিজি ছাৰ শ্ৰী এছ.এন. সিং IPS। ইয়াৰ পাছত এতিয়া আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনী আৰম্ভ কৰিবলৈ ওলাইছোঁ। যিসকল প্ৰশিক্ষণাৰ্থীয়ে তেওঁলোকৰ প্ৰশিক্ষণ কালত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে তেওঁলোকক আমি পুৰস্কৃত কৰিব ওলাইছোঁ। মই মাননীয় ডিজি ছাৰক এই জোৱানসকলক পুৰস্কাৰখিনি দিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমতে অলৰাউণ্ড বেষ্ট কেডেট কনষ্টেবল শ্বাহিদুল ইছলাম। তেখেতে যোৱা বছৰ ডুবাই UAE অনুষ্ঠিত সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যন অষ্টম ইণ্টাৰনেশ্যনেল গেম এজ গ্ৰুপ 55+ 200 মিটাৰ ইভেণ্টত তেখেতে গোল্ড মেডেল জিকিছে আৰু আমাৰ এই সংগঠনৰ আমাৰ এই অৰ্গেনাইজেশ্যনৰ নাম সুনাম অৰ্জন কৰিছে। তাৰে কৃতজ্ঞতা স্বৰূপে তেখেতক এখনি ফুলাম গামোচাৰে আমি আদৰিছোঁ। হওক ফিল্ডক্ৰাফ্ট হওক আৰু ডিচিপ্লিন আটাইতকৈ ডাঙৰ বস্তু। ডিচিপ্লিন সদায় ৰাখিব লাগে আৰু যিটো ক'লে কি লফুল যিটো তোমালোকৰ ইনষ্ট্ৰাকশ্যন অৰ্ডাৰ হ'ব চুপিৰিয়ৰ অথৰিটিৰ সদায় মানি চলিবা, সেইটো বহুত গুৰুত্বপূৰ্ণ, সেইটো বহুত দৰকাৰী পুলিচত আৰু হোমগাৰ্ডে হওক পুলিচে চবে ইউনিফৰ্মত যেতিয়া আছা তোমালোকে পুলিচকে সহায় কৰিবা আইন শৃংখলা বচাই ৰখাত আৰু অন্যান্য কামত ভালকে কাম কৰিবা, ভালকে ৰাখিবা। তোমালোকৰ অভিভাৱকৰ কাৰণে আজি এটা গৰ্বৰ দিন, তোমালোকে চাকৰি পাইছা, ভালকে তোমালোকৰ প্ৰশিক্ষণটো শেষ কৰিছা আৰু সফল হৈছা। ভৱিষ্যত জীৱনৰ কাৰণে তোমালোকৰ উজ্জ্বল কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। निष्क्रमण करने की आज्ञा प्रदान करें। আমাৰ মাজত আজিৰে পেৰেডৰ পেৰেড কমাণ্ডাৰ বিশ্ব বয়াদী, পেৰেড IC নিপু আলী, 1 নম্বৰ প্লাটুন লিড কৰিছে কনষ্টেবল হুবাৰ্ট হানছি, 2 নম্বৰ প্লাটুন লিড কৰিছে কনষ্টেবল শাহিদ কেম্ব্ৰা। প্লাটুন
লিড কৰিছে হোবাৰ্ট হানছে। 2 নম্বৰ প্লাটুন লিড কৰিছে কনষ্টেবল শাহিদ কেম্প্ৰাই। Assam Police Battalion or brass band platoon में band display के प्रमो ये band display इस पुलिस के हविलदार दिलीप किशोर ये 23rd Assam Police Battalion और brass band platoon। এতিয়া জোৱানসকলে হাবিলদাৰ মানিক ৰবিদাসৰ তত্বাৱধানত ইউএছচি ডেমো দেখুৱাবৰ ওলাইছে। এয়া হাবিলদাৰ মানিক ৰবিদাস এণ্ড হিজ পাৰ্টি। আজি তোমালোকৰ লাষ্ট দিন
আজি লাষ্ট আৰু আমাৰ কষ্ট আজি পুৰা হৈছে আমাৰ আজিৰ পৰা সম্পূৰ্ণভাৱে চিপাহী হৈ গ'ল গাৰ্ডছমেন যিমানে গৰম নালাগক কিয় ফুল জোচ এক ছেকেণ্ড ছাৰ চেক কৰি দিওঁ দেখিবলৈ পাইছে মাননীয় ডিজি ছাৰে নতুনকৈ ভৰ্তি হোৱা সৈনিকসকলৰ ফেমিলিৰ লগত কথা বতৰা পাতি আছে आपका कौन है मैडम? अच्छा भाभी हैं और आप माता जी क्या नाम? नमस्कार दादा तुम्हारा ओके अपना बताओ अच्छा वहीं से ले आया आपका कौन है? सारे खबर ले আছে भैया है आपका अपना पूरा ओके भतीजा अपना बताओ भतीजा पैसा दे आइए भाई जाओ और किसको आना आइए जल्दी आइए सब लोग आ जाइए फटाफट চাহ খাই লওঁ বাইদেউ আকৌ খাই লো চাহ খাই লওঁ চাহ হেৰি আহিব নালাগে আৰু বাহিৰত যাব লাগিব নেকি মানুহ বেছি হৈ গৈছে দেখোন অকণমান ঘেৰাটো আৰু ডাঙৰ কৰিব লাগিব অলপ বাহিৰত যাব লাগিব বুজিছেনে বহুতেই ভাল আছিলে সকলোৰ লগতে ফটো উঠিছে খুব সুন্দৰকৈ খুবেই ভাল লাগিলে ফাইনেলি আমাৰ গৌতমে আজিৰ পৰা কনষ্টেবল হৈ গ'ল ঠিকে আছে বলা খুচিৰ ঠিকানা নোহোৱা হৈছে গৌতমৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে গাইজ জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ভালে থাকিব কুশলে থাকিব সদায় কোৱাৰ দৰে জয় আই অসম